প্ৰিয় দৰ্শক, এইকেইদিন মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা আৰু এই নিয়োগৰ বতৰাৰে জড়িত হয় সাহিত্য একাডেমীৰ লগত। সাহিত্য একাডেমীৰ মেইন যি হেডকোৱাৰ্টাৰ সেয়া আছে দিল্লীত, কিন্তু ৰিজনেল হেডকোৱাৰ্টাৰ তেওঁলোকৰ বহুত ঠাইত আছে। ৰিজনেল অফিচ অসমতো আছে। গতিকে ইয়াত বহুতো পদ খালী হৈছে। তাৰ বিষয়ে মই আপোনালোকক জনাম যে কি পদ খালী, কেনেকৈ এপ্লাই কৰিব লাগিব, কিমান চেলেৰি ইত্যাদি কথা। মুঠ 24টা ভাৰতীয় ভাষাত তেওঁলোকে এৱাৰ্ড দিয়ে, ফেল'শ্বিপ দিয়ে, গ্ৰাণ্টছ দিয়ে, পাব্লিকেশ্যন কৰে, লিটাৰেৰী প্ৰগ্ৰাম, ৱৰ্কশ্বপ, এক্সিবিশ্যন এইবোৰ কামবোৰ তেওঁলোকে কৰি থাকে। আৰু সেই গোটেই কামবোৰ ভালকৈ যাতে হয় সেই উদ্দেশ্যে বিভিন্ন প্ৰকাৰৰ পদ মাজে মাজে খালী হয়, ফিল আপ হয়, আৰু এয়া মিনিষ্ট্ৰী অফ কালচাৰৰ আণ্ডাৰত থাকে, ভাৰত চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰৰ। একেবাৰে প্ৰথমটো কৈছোঁ, ডেপুটি ছেক্ৰেটাৰী জেনেৰেল এডমিনিষ্ট্ৰেশ্যন আনৰিজাৰ্ভ এটা পদ খালী, লেভেল 11 7 CPC পে মেট্ৰিক্স 67,700 পৰা আৰম্ভ কৰি 2,08,700 টকা চেলেৰি। তাৰপিছত ছেকেণ্ড হৈছে এছিষ্টেণ্ট এডিটৰ, এটাই পদ খালী, আনৰিজাৰ্ভ, লেভেল 10 56,100 পৰা আৰম্ভ কৰি 1,77,500। 3 নম্বৰ আহিল ছিনিয়ৰ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন এছিষ্টেণ্ট, দুটা পদ খালী, OBC আৰু EWS এটা, লেভেল 6 35,400 পৰা আৰম্ভ কৰি 1,12,400 টকা। তাৰপিছত 4 নম্বৰটো আহিল জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ। জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ আপোনাৰ JTO এটা পদ খালী, আনৰিজাৰ্ভ, লেভেল 6 35,400 পৰা আৰম্ভ কৰি 1,12,400 টকা। তাৰপিছত আহিল টেকনিকেল এছিষ্টেণ্ট, এটাই পদ খালী, OBC, লেভেল 6 35,400 পৰা আৰম্ভ কৰি 1,12,400 টকা। প্ৰগ্ৰেম এছিষ্টেণ্ট এটাই পদ খালী, আনৰিজাৰ্ভ, লেভেল 6 35,400 পৰা আৰম্ভ কৰি 1,12,400 টকা। পাব্লিকেশ্যন এছিষ্টেণ্ট 5টা পদ খালী, 3টা আনৰিজাৰ্ভ, এটা SC, এটা EWS, লেভেল 6 35,400 টকাৰ পৰা 1,12,400 টকা হ'ব। তাৰপিছত নেক্সটটো হৈছে প্ৰুফ ৰিডাৰ কাম জেনেৰেল এছিষ্টেণ্ট, দুটা পদ খালী, এটা আনৰিজাৰ্ভ, এটা OBC, লেভেল 4 25,500 টকাৰ পৰা 81,100 টকা। তাৰপিছত 9 নম্বৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 পদ খালী, 4টা পদ খালী টোটেল, দুটা আনৰিজাৰ্ভ, এটা OBC, এটা EWS, লেভেল 4 25,500 টকাৰ পৰা 81,100 টকা। তাৰপিছত আৰু আছে মেছেঞ্জাৰ কাম ৰাইডাৰ, এটাই পদ খালী, আনৰিজাৰ্ভ, লেভেল 2 হ'ব, 19,900 টকাৰ পৰা 63,200 টকা। ভেন ড্ৰাইভাৰ এটা আনৰিজাৰ্ভ, লেভেল 2 19,900 টকাৰ পৰা 63,200 টকা। জুনিয়ৰ ক্লাৰ্ক 4টা পদ খালী, এটা OBC, এটা SC, এটা ST, আৰু সকলো পদৰ কাৰণে বেলেগ বেলেগ এলিজিবিলিটি লাগে। যেনে জুনিয়ৰ ক্লাৰ্কৰ কাৰণেতো যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন হ'লেই হ'ল, আৰু 19,900 টকাৰ পৰা 63,200 টকা, আৰু ক'ৰবাত হয়তো 12 পাছ কৰিলেও হ'ব পাৰে। এটা EWS পদ খালী। তাৰপিছত আহিল মাল্টি টাস্কিং ষ্টাফ, মুঠ 6টা পদ খালী, 3টা OBC, 3টা EWS, লেভেল 1 18,000 টকাৰ পৰা 56,900 টকা। তাৰপিছত নেক্সট নাই আৰু ইমানে। সকলো তথ্য লাভ কৰিব তেওঁলোকৰ অফিচিয়েল ৱেবছাইট https://sahitya-academy.gov.in, আৰু আপোনালোকে তাতেই প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্মেট পাই যাব। সেইটো ব্যৱহাৰ কৰিয়েই আপোনালোকে পঠিয়াব লাগিব। 30 দিন টাইম দিছে, আৰু এইটো চাগে অফলাইন যোগে পঠিয়াব লাগিব। আৰু লাষ্ট ডেট দিছে 21 ছেপ্টেম্বৰ, এডভাৰটাইজমেণ্ট ওলাইছিলে 22 আগষ্ট। ৱেবছাইট ভিজিট কৰক, তাতে আপোনালোকে সকলো তথ্য পাব, আৰু এপ্লিকেশ্যন ফৰ্মেট তাৰ পৰা লৈ আপোনালোকে পঠিয়াই দিব লাগিব টু দ্য সাহিত্য একাডেমী, নেশ্যনেল একাডেমী অফ লেটাৰ্ছ, ৰবীন্দ্ৰ ভৱন 35 ফিৰোজ শ্বাহ ৰোড, নিউ দিল্লী 11,001। ইমানে কথা।